সময় পাছত মুখ্যমন্ত্ৰী মহোদয় আহি ইয়াত উপস্থিত হ'ব আৰু তেখেতে আহি প্ৰথমতেই সৰুপথাৰ কলকৰ ষ্টেডিয়ামৰ লগত যি আমি ইনডোৰ ষ্টেডিয়াম নিৰ্মাণ কৰিছোঁ এই ইনডোৰ ষ্টেডিয়াম উদ্বোধন কৰিব। তাৰ পাছত সৰুপথাৰত প্ৰস্তাৱিত অত্যাধুনিক যি ছুইমিং পুল এই ছুইমিং পুলৰ আধাৰশিলা স্থাপন কৰিব আৰু আধাৰশিলা স্থাপন কৰি কাষতে থকা বিজেপিৰ কাৰ্যালয়লৈ যাব। বিজেপিৰ কাৰ্যালয়ত তেখেতে নতুনকৈ নিৰ্মাণ কৰা সভাগৃহ উদ্বোধন কৰিব। তাৰ পাছত চেৱাগুৰিৰ যি গ্ৰাম্য ষ্টেডিয়াম এই গ্ৰাম্য ষ্টেডিয়াম আমি MGNREGA আঁচনিৰ অধীনত নিৰ্মাণ কৰিছোঁ। এই ষ্টেডিয়ামক উদ্বোধন কৰিব আৰু সৰুপথাৰ সমজিলা হস্পিটেলখন তাৰ পাছত উদ্বোধন কৰিব। এইখন এখন অত্যাধুনিক হস্পিটেল নিৰ্মাণ কৰা হৈছে, 100 বিচনাযুক্ত আৰু সকলোখিনি সা সুবিধাৰে পৰিপূৰ্ণ। তাৰ পাছত তেখেতে আজি উদ্দেশ্য যিটো মূল এটা উদ্দেশ্য আছে অন্যতম, সেইটো হ'ল যে নেপালী সাহিত্য সভাৰ যি সোণালী জয়ন্তী বৰ্ষৰ অধিৱেশন এই অধিৱেশনৰ মুকলি সভাত ৰাইজক সম্বোধন কৰিব। এইকেইটা কাৰ্যসূচী লৈ মুখ্যমন্ত্ৰী মহোদয় আহিছে। আমি বৰ আনন্দিত এই কাৰণে যে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছত, আগততো তেখেত বহুবাৰ আহিছে, দায়িত্ব লোৱাৰ পাছত এয়া তেখেতৰ চতুৰ্থটো ভ্ৰমণ। আগতে ইয়ালৈ এনেকৈ মুখ্যমন্ত্ৰী কেতিয়াও নাহিছিলে, আনকি তৰুণ গগৈ 15 বছৰ দিনতো এবাৰ নে দুবাৰ তেখেতে তাকো আহিছিলে নিৰ্বাচনী প্ৰচাৰ ইত্যাদি কামত। গতিকে সৰুপথাৰৰ প্ৰতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি মৰম, আগ্ৰহ, স্নেহ বা আন্তৰিকতা, সেইখিনিৰ কাৰণে আমি আপ্লুত হৈছোঁ। তেখেতক পুনৰবাৰ স্বাগতম জনাইছোঁ। কিছু সময় পাছত মুখ্যমন্ত্ৰী মহোদয় আহি ইয়াত উপস্থিত হ'ব আৰু তেখেতে আহি প্ৰথমতেই সৰুপথাৰ কলকৰ ষ্টেডিয়ামৰ লগত যি আমি ইনডোৰ ষ্টেডিয়াম নিৰ্মাণ কৰিছোঁ এই ইনডোৰ ষ্টেডিয়াম উদ্বোধন কৰিব। তাৰ পাছত সৰুপথাৰত প্ৰস্তাৱিত অত্যাধুনিক যি ছুইমিং পুল এই ছুইমিং পুলৰ আধাৰশিলা স্থাপন কৰিব আৰু আধাৰশিলা স্থাপন কৰি কাষতে থকা বিজেপিৰ কাৰ্যালয়লৈ যাব। বিজেপিৰ কাৰ্যালয়ত তেখেতে নতুনকৈ নিৰ্মাণ কৰা সভাগৃহ উদ্বোধন কৰিব। তাৰ পাছত চেৱাগুৰিৰ যি গ্ৰাম্য ষ্টেডিয়াম এই গ্ৰাম্য ষ্টেডিয়াম আমি MGNREGA আঁচনিৰ অধীনত নিৰ্মাণ কৰিছোঁ। এই ষ্টেডিয়ামক উদ্বোধন কৰিব আৰু সৰুপথাৰ সমজিলা হস্পিটেলখন তাৰ পাছত উদ্বোধন কৰিব। এইখন এখন অত্যাধুনিক হস্পিটেল নিৰ্মাণ কৰা হৈছে, 100 বিচনাযুক্ত আৰু সকলোখিনি সা সুবিধাৰে পৰিপূৰ্ণ। তাৰ পাছত তেখেতে আজি উদ্দেশ্য যিটো মূল এটা উদ্দেশ্য আছে অন্যতম, সেইটো হ'ল যে নেপালী সাহিত্য সভাৰ যি সোণালী জয়ন্তী বৰ্ষৰ অধিৱেশন এই অধিৱেশনৰ মুকলি সভাত ৰাইজক সম্বোধন কৰিব। এইকেইটা কাৰ্যসূচী লৈ মুখ্যমন্ত্ৰী মহোদয় আহিছে। আমি বৰ আনন্দিত এই কাৰণে যে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছত, আগততো তেখেত বহুবাৰ আহিছে, দায়িত্ব লোৱাৰ পাছত এয়া তেখেতৰ চতুৰ্থটো ভ্ৰমণ। আগতে ইয়ালৈ এনেকৈ মুখ্যমন্ত্ৰী কেতিয়াও নাহিছিলে, আনকি তৰুণ গগৈ 15 বছৰ দিনতো এবাৰ নে দুবাৰ তেখেতে তাকো আহিছিলে নিৰ্বাচনী প্ৰচাৰ ইত্যাদি কামত। গতিকে সৰুপথাৰৰ প্ৰতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি মৰম, আগ্ৰহ, স্নেহ বা আন্তৰিকতা, সেইখিনিৰ কাৰণে আমি আপ্লুত হৈছোঁ। তেখেতক পুনৰবাৰ স্বাগতম জনাইছোঁ।